আজি গধূলা একদম পুৰা কচু ফুল বনাম। কচু ফুল আৰু বাকীখিনি থাকিলে দুজন মানুহ যে বেছি হ'ব বুলি বাকীখিনি থৈ দিছোঁ। এইখিনি মাছৰ লগত বনাম। আমাৰ ৰাজা পুৰা একদম বিয়াত ফেভাৰিট বস্তু ওলাইছে কচু ফুল। সেইটো কাৰণে কচু ফুল আজি বনাবৰ কাৰণে আৰম্ভ কৰিছোঁ গধূলা সাঁজ। দেৰগাঁও টোল গেটত আছোঁ, ৰঙামাটি। গাড়ী পুৰা এনেকুৱা আছে, কাইলৈ খালী হৈ যাব। কচু ফুল আৰু ঔটেঙা মাছ আছিলে। এতিয়া গধূলা সাঁজটো আমাৰ ৰাজে খালেই, ৰক্ষাই নাই তাই খাবৰ কাৰণে। মাছ মাংস যদি নাখালে খাই শেষ কৰিব বুলি একদম পুৰা খাইছে। চব্জি আছে বহুত, এখন চব্জি মাছো আছে বহুত, মাছো আছে। তাকে নেমু অকণমান লৈ লৈছোঁ। কি কৰিবা আৰু, গাড়ীত এনেকৈ খাবলগীয়া হয়। ঘৰত খোৱা নিচিনানো ক'ত হ'ব। আমাৰ এইখনেই ঘৰ। অথনি চব্জি বনোৱা ইমান ভালকৈ দেখুৱাব নোৱাৰিলোঁ, মই কিয় কাৰণে বেলেগ জেগালৈ গুচি গৈছিলোঁ, কাম অকণমান আছিলে।